হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু ইতিমধ্যে মোৰ থাম্বনেইলটো দেখিছে মই কি ক'ব বিচাৰিছোঁ আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ এছিষ্টেণ্টৰ অনলাইন ৰিক্ৰুইটমেণ্ট বৰ্তমান চলি আছে অনলাইন এপ্লিকেশ্যন চ' ৰিক্ৰুইটমেণ্ট 2026 150টা পষ্টৰ কাৰণে তাৰ কাৰণে আপোনালোকে বহুতে প্ৰব্লেম কিছুমান ফেচ কৰি আছে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ কৰাৰ ক্ষেত্ৰত আৰু লগতে কিছুমানে ফেচ কৰি আছে ডকুমেণ্টছ আপলোড কৰাৰ ক্ষেত্ৰত ঠিক আছে এই প্ৰব্লেম দুটাৰ সলিউশ্যন মই এতিয়ালৈকে যিমানক দিছোঁ এইকেইটা ষ্টেপ তেওঁলোকে যদি ফ'ল' কৰিছে তেতিয়াহ'লে সলিউশ্যন পাইছে ঠিক আছে তেওঁলোকৰ অনলাইন এপ্লিকেশ্যন ফিও ছাকচেছফুলি পে'মেণ্ট হৈ গৈছে আৰু অনলাইন যোনখিনি ডকুমেণ্টছ আপলোড কৰিবলগীয়া আছে সেইখিনিৰ প্ৰব্লেমটো ছল্ভ হৈ গৈছে ঠিক আছে আজিৰ ভিডিঅ'টো মই আপোনালোকক এই দুটা প্ৰব্লেমৰ বিষয়ে জনাম কি ষ্টেপ ফ'ল' কৰিব লাগে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ ক্ষেত্ৰত কি ষ্টেপ ফ'ল' কৰিব লাগে চ' ডেট সেইকেইটা ষ্টেপ ফ'ল' কৰিলে আপোনালোকৰ ফি পে'মেণ্টটো ছাকচেছফুলি হৈ যায় অনলাইন এপ্লিকেশ্যন কৰা হৈ যায় ছাকচেছফুলি আৰু লগতে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত আপোনালোকে কোনকেইটা ষ্টেপ ফ'ল' কৰিবলৈ যোনকেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰি পেলাই ডকুমেণ্টছখিনি ছাকচেছফুলি আপলোড কৰিব পাৰে ঠিক আছে তাৰ আগতে আৰু এটা কথা কৈ লৈছোঁ আপোনালোকে যদি আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেতিয়াহ'লে মোৰ তাত কৰ্চ মেটেৰিয়েলছ এভেইলেবল আছে আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট ফুল কৰ্চ বুলি 400 ৰুপিছত ইয়াতে আপোনালোকে এজ পাৰ অফিচিয়েল চিলেবাছ লাষ্ট ইয়েৰ যোনটো চিলেবাছ আছিলে তাৰ সেইখন চিলেবাছৰ ওপৰত গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব ইয়াতে PDF ফৰ্মেটত MCQs ফৰ্মেটত আছে বাকী মেথছ এপ্টিটিউড ৰিজনিং কাৰেণ্ট এফেয়াৰ্ছবিলাক আপোনালোকে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব ঠিক আছে বেংকিং ফাইনেন্সিয়েল এৱাৰনেছ জেনেৰেল এৱাৰনেছ ইংলিছ মেথছ ৰিজনিং এপ্টিটিউড গোটেইবিলাক বস্তু এই কোৰ্চ মেটেৰিয়েলছখিনিত ইনক্লুডেড আছে কোনোবা যদি ইণ্টাৰেষ্টেড আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 ঠিক তেনেদৰে গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ পৰীক্ষাও সোনকালে অনুষ্ঠিত হ'ব মে' মানত অনুষ্ঠিত হ'ব চাগে তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কোৰ্চ লৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব চ' ইয়াতে ভিডিঅ'ৰ টপিককেইটালৈ আহিছোঁ চ' প্ৰথমটো হৈ গ'ল প্ৰথম প্ৰব্লেমটো হৈ গ'ল আৰ ইউ ফেচিং এ প্ৰব্লেম হুৱাইল মেকিং দি অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্ট চ' অনলাইন এপ্লিকেশ্যনৰ ফি পে'মেণ্টৰ ক্ষেত্ৰত আপোনালোকে যদি কিবা প্ৰব্লেম ফেচ কৰি আছে তেতিয়াহ'লে এই ষ্টেপকেইটা ফ'ল' কৰক ষ্টেপ 1 ইউজ এ কম্পিউটাৰ ডেস্কটপ লেপটপ ডু নট ইউজ এ মোবাইল ফোন অৰ টেবলেট ঠিক আছে জেনেৰেলি মোবাইল ফোন আৰু টেবলেট ইউজ কৰি পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰাটো উচিত নহয় চ' মোবাইল আৰু টেবলেটৰ যোনকেইটা কি বুলি কয় অপাৰেটিং ছিষ্টেম থাকে সেইকেইটা ইমান কম্পেটেবল নহয় এনেকুৱা ধৰণৰ অনলাইন এপ্লিকেশ্যন ৱেবছাইটবিলাকৰ লগত চ' সেইটো কাৰণে আপোনালোকক ৰিকমেণ্ডেড কৰিম যে আপোনালোকে কম্পিউটাৰ এটা ইউজ কৰি পেলাই অনলাইন এপ্লিকেশ্যন কৰক ডেস্কটপ বা লেপটপ তেতিয়া আপোনালোকৰ বেছি স্মুথলি হৈ যায় গোটেই প্ৰচেছটো ঠিক আছে আৰু নেক্সটটো হৈ গ'ল নেক্সট ষ্টেপটো হৈ গ'ল লগ আউট অফ ইউৰ প্ৰফাইল দেন লগ ইন এগেইন আৰু যদি কেনেবাকৈ যদি আপোনালোকে পে'মেণ্ট ৰিলেটেড যদি কিবা প্ৰব্লেম ফেচ কৰি আছে অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টৰ ৰিলেটেড ঠিক আছে তেতিয়াহ'লে আপোনালোকে এবাৰ নিজৰ প্ৰফাইলটোৰ পৰা লগ আউট কৰক লগ আউট কৰি পেলাই আকৌ লগ ইন কৰি পেলাই ট্ৰাই কৰক তেতিয়া হৈ যাব লাগে কিন্তু এটা কম্পিউটাৰ মানে ডেস্কটপ বা লেপটপৰ পৰাই ট্ৰাই কৰিব মোবাইল বা টেবলেটৰ পৰা ট্ৰাই কৰিলে নহ'ব ঠিক আছে আপোনালোকে নিজৰ প্ৰফাইলটোত প্ৰথমতে লগ ইন কৰি থৈছে নহয় লগ ইনটো লগ আউট কৰক লগ আউট কৰি পেলাই লগ ইন কৰি পেলাই আপোনালোকে ট্ৰাই কৰক তেতিয়া হৈ যাব আৰু ষ্টেপ 3টো মেক দি পে'মেণ্ট ইউজিং এনি অফ দ্য এভেইলেবল মেথড ছাচ এছ দ্য ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড অন ইণ্টাৰনেট বেংকিং আৰু তাতে যিখিনি পে'মেণ্ট মেথড আছে তাৰে যিকোনো এটা মেথড ইউজ কৰি পেলাই আপোনালোকে পে'মেণ্ট কৰিব পাৰিব কাৰোবাৰ ওচৰত যদি ডেবিট কাৰ্ড আছে ডেবিট কাৰ্ড ইউজ কৰক ক্ৰেডিট কাৰ্ড আছে ক্ৰেডিট কাৰ্ড ইউজ কৰক কাৰোবাৰ যদি ইণ্টাৰনেট বেংকিং ফেচিলিটিছ আছে তেতিয়াহ'লে ইণ্টাৰনেট বেংকিং ফেচিলিটিও ইয়াতে ইউজ কৰিব পাৰিব ঠিক আছে ষ্টেপ 4টো হৈ গ'ল ইফ ইটছ নট ৱৰ্কিং ফ্ৰম হোম ভিজিট দি নিয়েৰেষ্ট ইণ্টাৰনেট কেফে এণ্ড চিক হেল্প ফ্ৰম এন অথৰাইজ পাৰ্চন দেয়াৰ আৰু কেতিয়াবা আপোনালোকৰ নেটৱৰ্কৰ প্ৰব্লেমৰ কাৰণে আপোনালোকৰ কিছুমান এৰিয়াত নেটৱৰ্কৰ যোনটো ষ্ট্ৰেংথ লাগে সেইটো কেতিয়াবা কম থাকে সেইটো কাৰণে কেতিয়াবা এনেকুৱা ধৰণৰ এইবিলাক অনলাইন এপ্লিকেশ্যনৰ ৱেবছাইটবিলাকে কেতিয়াবা ভালকৈ কাম নকৰে স্মুথলি চ' সেইটো কাৰণে আপোনালোকে যদি তেনেকুৱা কিবা প্ৰব্লেম ফেচ কৰি আছে এই প্ৰথম 3টা ষ্টেপ ইউজ কৰাৰ পাছতো কিন্তু তেতিয়াহ'লে আপোনালোকে 4 নম্বৰ ষ্টেপটোত আপোনালোকে কৰিব লাগিব কি আপোনালোকে ঘৰৰ পৰা ট্ৰাই নকৰি পেলাই কোনোবা এখন ইণ্টাৰনেট কেফেলৈ যাওক ইণ্টাৰনেট কেফেৰ পৰা আপোনালোকে ট্ৰাই কৰি চাওক আৰু নিজে যদি নোৱাৰে তেতিয়াহ'লে তাতে থকা অথৰাইজ পাৰ্চনজনৰ পৰা হেল্প লৈ পেলাই আপোনালোকে অনলাইন এপ্লিকেশ্যন কৰিব পাৰিব ঠিক আছে তেতিয়া আপোনালোকে ফি পে'মেণ্টটো ছাকচেছফুলি হৈ যাব চ' এইকেইটা ষ্টেপ ফ'ল' কৰিব ষ্টেপ 1 ইউজ এ কম্পিউটাৰ ডেস্কটপ লেপটপ ডু নট ইউজ এ মোবাইল ফোনৰ টেবলেট ঠিক আছে ষ্টেপ 2টো হৈ গ'ল লগ আউট অফ ইউৰ প্ৰফাইল তাৰপিছত আকৌ দেন লগ ইন এগেইন ষ্টেপ 3টো হৈ গ'ল মেক দি পে'মেণ্ট ইউজিং এনি অফ দি এভেইলেবল মেথডছ ছাচ এজ এ ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড অৰ ইণ্টাৰনেট বেংকিং 4 নম্বৰটো হৈ গ'ল ইফ ইটছ নট ৱৰ্কিং ফ্ৰম হোম ভিজিট দি নিয়েৰেষ্ট ইণ্টাৰনেট কেফে এণ্ড চিক হেল্প ফ্ৰম এন অথৰাইজ পাৰ্চন দেয়াৰ ঠিক আছে চ' এইকেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰি চাওক তেতিয়াহ'লে আপোনালোকৰ অনলাইন এপ্লিকেশ্যন ফি পে'মেণ্টটো ছাকচেছফুলি হৈ যাব লাগে
নেক্সটটো হৈ গ'ল আপোনালোকে আৰু এটা প্ৰব্লেমৰ বিষয়ে মোক কৈ আছিলে মই কমেণ্ট ছেকশ্যনত বহুতবিলাক প্ৰব্লেম পাই আছোঁ কোনোবাই মোক হোৱাটছএপত মেছেজ দিওঁতে মই এইখিনি বস্তু শ্বেয়াৰ কৰিছিলোঁ তেওঁলোকৰ লগত তেওঁলোকে মই কোৱা ষ্টেপখিনি যদি ফ'ল' কৰিছে আপোনালোকৰ গোটেইখিনি প্ৰব্লেম ছ'ল্ভ হৈ গৈছে ইমান বেছি হেডেক ল'বলগীয়া একো নাই চ' ইয়াতে প্ৰথমটো হৈ গ'ল এই প্ৰব্লেমটো হৈ গ'ল আৰ ইউ ফেচিং এ প্ৰব্লেম হোৱাইল আপলোডিং ডকুমেণ্টছ ডিউৰিং দি অনলাইন এপ্লিকেশ্যন আৰু অনলাইন এপ্লিকেশ্যনৰ কৰোঁতে আপোনালোকে ডকুমেণ্ট আপলোডৰ ক্ষেত্ৰত কিছুমান প্ৰব্লেম ফেচ কৰি আছিল বুলি মোক জনাইছিলে তাৰ কাৰণে প্ৰথমটো হৈ গ'ল একেই ষ্টেপ 1 ইউজ এ কম্পিউটাৰ ঠিক আছে ডেস্কটপ বা লেপটপ ইউজ কৰক কম্পিউটাৰ এটা ইউজ কৰক মোবাইল ফোন বা টেবলেট ইয়াতে ইউজ নকৰিব ডু নট ইউজ এ মোবাইল ফোনৰ টেবলেট ঠিক আছে মোবাইল ফোন বা টেবলেটৰ পৰা ডকুমেণ্ট আপলোড কৰাটো ইউজ নকৰিব ডেস্কটপ এটা ইউজ কৰি পেলাই বা লেপটপ এটা ইউজ কৰি পেলাই অনলাইন এপ্লিকেশ্যনৰ ডকুমেণ্টছবিলাক আপলোড কৰক তাৰপিছত ষ্টেপ 2 হৈ গ'ল লগ আউট অফ ইউৰ প্ৰফাইল দেন লগ ইন এগেইন আৰু যদি প্ৰব্লেম কিবা ক্ৰিয়েট কৰিছে তেনেহ'লে আপোনাৰ নিজৰ প্ৰফাইলটো পৰা লগ আউট কৰি লওক লগ আউট কৰি লগ ইন কৰক লগ ইন কৰি পেলাই ট্ৰাই কৰক ষ্টেপ 3 হৈ গ'ল আপলোড দি ৰিকুৱাৰ্ড ডকুমেণ্টছ 1 by 1 এনচাৰিং দ্য মিট দি স্পেচিফিক ফৰ্মেট এণ্ড চাইজ ঠিক আছে আৰু ষ্টেপ বাই ষ্টেপ আপোনালোকে ডকুমেণ্টছখিনি আপলোড কৰক 1 by 1 যোনখিনি তাতে দিয়া আছে তাতে এটা ফৰ্মেট আহিয়ে যায় সেই ফৰ্মেটত প্ৰত্যেকটো ডকুমেণ্টৰ নাম লিখা আছে মেট্ৰিকৰ পাছ চাৰ্টিফিকেট ঠিক আছে এডমিট কাৰ্ড তেনেকুৱা ধৰণৰকৈ আছে চ' আপোনালোকে তাতে যোনকেইটা ডকুমেণ্টছ বিচাৰিছে তাতে আপলোড কৰক এটা এটাকৈ আৰু আপলোড কৰি পেলাই আৰু লগতে তাতে চাব স্পেচিফিক ফৰ্মেট আৰু চাইজ দিয়া আছে কি ফৰ্মেটত বিচাৰিছে PDF বিচাৰিছে নে JPEG বিচাৰিছে ঠিক আছে চ' সেই ফৰ্মেটকেইটা আপোনালোকে তাতে চাওক আৰু লগতে চাইজটো কি বিচাৰিছে সেইটো মতে সেই চাইজটোৰ মতে ডকুমেণ্টছকেইটা আপলোড কৰিব লাগিব আৰু যদি কাৰোবাৰ যদি কেনেবাকৈ চাইজত নাই ডকুমেণ্টছ তেতিয়াহ'লে আপোনালোকে ষ্টেপ 4টো ফ'ল' কৰিব পাৰে ইউ কেন ইউজ ইমেজ ৰিচাইজাৰ আৰু কনভাৰ্টাৰ এপছ এভেইলেবল অনলাইন টু ক্ৰিয়েট দি ৰিকুৱাৰ্ড চাইজ এণ্ড ফৰ্মেট চ' আপোনালোকে যোনটো ডকুমেণ্টছ আছে সেই ডকুমেণ্টটো ছাপ'জ গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট এখন আছে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেটখন আপোনালোকে ফটো মাৰিব ফটো মাৰি পেলাই আপোনালোকে মোবাইলতে এনেকুৱা ধৰণৰ এপছ পাই যাব ঠিক আছে বা লেপটপতো আপোনালোকে পাব গুগল চাৰ্চ কৰিব কনভাৰ্টাৰ এপছ ইমেজ ৰিচাইজাৰ বা ইমেজ কনভাৰ্টাৰ এপছ য'ত আপোনালোকে ইমেজৰ পৰা PDF ফৰ্মেটলৈ কনভাৰ্ট কৰে ফাইলবিলাক চ' তেনেকুৱা ধৰণৰ কনভাৰ্টাৰ এপছ বা ইমেজ ৰিচাইজাৰ এপছ পাই যাব বা গুগলতো ডাইৰেক্ট পাই যাব নহয় বা এণ্ড্ৰইড ষ্ট'ৰ বা এপল ষ্ট'ৰটো পাই যাব তেনেকুৱা ধৰণৰ এপছ চ' তেনেকুৱা ধৰণৰকৈ আপোনালোকে ইমেজবিলাক ৰিচাইজ কৰিব ফৰ্মেটটো মিলাই ল'ব তাতে অফিচিয়েল ফৰ্মেট যি বিচাৰিছে সেইখিনি কৰি পেলাই মোবাইলতে যদি কৰি লয় গোটেইখিনি বস্তু ফটো মাৰি পেলাই তেতিয়া আপোনালোকে সেইখিনি ট্ৰেন্সফাৰ কৰি পেলাই লেপটপত বা কম্পিউটাৰলৈ নিব তাৰপিছত সেইখিনি বস্তু তাতে আপলোড কৰিব পাৰিব ঠিক আছে মোবাইলৰ পৰা আপোনালোকে যে বেছিকেলি আপলোড নকৰিলে ভাল হয় ঠিক আছে টেবলেট বা ডেস্কটপ কি মোবাইল লেপটপ বা ডেস্কটপ ইউজ কৰিলে ইয়াতে ভাল হয় ঠিক আছে ষ্টেপ 4টো এইটো ষ্টেপ 5টো হৈ গ'ল ষ্টেপ 5 হৈ গ'ল আফটাৰ ইজ আপলোড প্ৰেছ দি নেক্সট বটন এট দি বটম অফ দি পেজ ইট উইল ৰিফ্লেছ দি পেজ ফৰ দি নেক্সট ডকুমেণ্ট আপলোড আৰু প্ৰত্যেকটো ডকুমেণ্ট আপলোড কৰাৰ পিছত আপোনালোকে তলত এটা নেক্সট বটন দিয়া আছে নেক্সট বটনটো ক্লিক কৰিব নেক্সট বটনটো ক্লিক কৰিলে বেছিকেলি কি হয় তলৰ ফালে পেজটোৰ তলৰ ফালে এটা নেক্সট বুলি এটা বটন আছে সেই বটনটো প্ৰেছ কৰিব প্ৰত্যেকটো ডকুমেণ্ট আপলোড কৰাৰ পিছত ছাপ'জ প্ৰথম ডকুমেণ্টখন আপোনালোকে আপলোড কৰিলে তাৰপিছত নেক্সট বটনটো প্ৰেছ কৰিব প্ৰেছ কৰাৰ লগে লগে তেতিয়া বস্তুটো পেজটো ৰিফ্ৰেছ হৈ যাব তেতিয়া আকৌ আপোনালোকে নেক্সট ডকুমেণ্টখন আপলোড কৰিবৰ কাৰণে যোনখন প্ৰিভিয়াছ ডকুমেণ্ট আছিলে যোনখন আপলোড কৰিলে সেইখিনি ৰিপ্লেছ হৈ পেলাই মানে ৰিফ্ৰেছ হৈ পেলাই আপলোড হৈ যাব নেক্সট ডকুমেণ্টটো আপলোড কৰিবৰ কাৰণে তাতে এটা হেৰি আহি যাব নটিফিকেশ্যন আহি যাব ঠিক আছে এইকেইটা টেকনিক ইউজ কৰিব পাৰে এইকেইটা ষ্টেপ তেতিয়া আপোনালোকৰ ডকুমেণ্টছখিনি ছাকচেছফুলি আপলোড হৈ যাব ঠিক আছে এইকেইটা ষ্টেপ আছিলে ডকুমেণ্টছ কোনোবাই যদি কিবা অনলাইন এপ্লিকেশ্যন কৰোঁতে ডকুমেণ্টছ আপলোড কৰোঁতে যদি কিবা প্ৰব্লেম ফেচ কৰি আছিলে ষ্টেপ 1টো হৈ গ'ল ইউজ এ কম্পিউটাৰ ডেস্কটপ লেপটপ ডু নট ইউজ এ মোবাইল ফোনৰ টেবলেট ষ্টেপ 2 লগ আউট অফ ইউৰ প্ৰফাইল দেন লগ ইন এগেইন ষ্টেপ 3 আপলোড দি ৰিকুৱাৰ্ড ডকুমেণ্টছ 1 by 1 এনচাৰিং দে মিট দি স্পেচিফিক ফৰ্মেট এণ্ড চাইজ Step 4, you can use image resizer or converter apps available online to create the required size and format. Step 5, after each upload, press the next button at the bottom of the page. It will refresh the page for the next document upload. ঠিক আছে এইকেইটা ষ্টেপ আপোনালোকে ফ'ল' কৰক আই হোপ আপোনালোকে ছাকচেছফুলি এই প্ৰব্লেম দুটাৰ সলিউশ্যন পাই যাব ঠিক আছে আৰু যদি কাৰোবাৰ যদি কিবা তথাপিতো প্ৰব্লেম দি আছে এবাৰ কমেণ্ট ছেকশ্যনত জনাব ভিডিঅ'টোৰ কিবা যদি থাকে মই হেল্প কৰিব পাৰিলে নিশ্চয় কৰিম আৰু লগতে বাকী এই কি বুলি কয় এই ষ্টেপকেইটা ফ'ল' কৰিলে হৈ যাবলগীয়া গোটেইখিনি প্ৰব্লেম আপোনালোকে নিজেও অকণমান খুচৰি চালে মানে এইখিনি বস্তু বুজি পাই যাব পাৰোঁ তথাপিতো মই মোৰ ফালৰ পৰা যিমানখিনি গাইডেঞ্চ দিব পাৰোঁ দিলোঁ আপোনালোকে এইখিনি ট্ৰাই কৰি চাওক হোপফুলি আপোনালোকৰ হৈ যাব লাগে আৰু লগতে কাইলৈ লাষ্ট ডেট হয় অনলাইন এপ্লিকেশ্যনৰ কাইলৈ ভিতৰতে গোটেইখিনি বস্তু কমপ্লিট কৰি লওক ঠিক আছে আৰু লগতে আপোনালোকক মই ক'লোৱে আসাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ কম্পিউটাৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350ত গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফৰ ফুল কোৰ্চ এভেইলেবল আছে 325ত কম্পিউটাৰ এছিষ্টেণ্ট আৰু মাল্টিটাস্কিং ষ্টাফৰ পৰীক্ষা 26 এপ্ৰিলত আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 PNRD আসাম ফুল কোৰ্চ 250ত আসাম ওৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250ত DSS গ্ৰেড
3 DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ এভেইলেবল আছে 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ ফুল কোৰ্চ এভেইলেবল আছে 175 এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 BTC ফৰেষ্টাৰ ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275 আসাম পুলিচ সাব ইন্সপেক্টৰ এছিষ্টেণ্ট জেইলৰ ফৰেষ্টাৰ কনষ্টেবল গ্ৰেড 4 অন্যান্য পোষ্টসমূহৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আসাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চৰ মেটেৰিয়েলছ এভেইলেবল আছে 400 ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছ লাইক ADRE আসাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্ট এক্সামছৰ ষ্টাডি মেটেৰিয়েলছ পাই যাব লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছসমূহ পাই যাব উইথ এনচাৰ কিজ ঠিক আছে লগতে APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 125 ৰুপিছত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন এণ্ড ফৰ্মুলা 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব এনেইটো কোৰ্চ মেটেৰিয়েলছবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে ইয়াতে 100 ৰুপিজ পে' কৰি ল'ব পাৰিব APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কোনোবাই যদি মোৰ পৰা কোৰ্চ মেটেৰিয়েলছ লৈছে তেনেহ'লে আপডেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাক লাইফ টাইম পাই থাকিব মান্থলি বেচিছত তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিঙত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেও যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম ইণ্টাৰেষ্টেড কেণ্ডিডেটছসমূহে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু আগতে কোনোবাই যদি মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচ অলপ কমি যাব আৰু ইয়াতে যদি হোৱাটছএপ নাম্বাৰ দি আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী আসাম কোঅপাৰেটিভ এপেক্স বেংক বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব যেনেকৈ অফিচৰ চিলেবাছ চেলাৰী কেলকুলেশ্যন ৱৰ্ক প্ৰফাইল কেৰিয়াৰ প্ৰগ্ৰেশ্যন গোটেইবিলাক ভিডিঅ' সেইটো প্লেলিষ্টত গ'লে পাই যাব ঠিক আছে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম